সাংঘাতিকভাৱে আমন্ত্ৰিত সমল ব্যক্তি নকুল চাৱৰা ডাঙৰীয়া, শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে আজিৰ অনুষ্ঠানলৈ স্বাগতম জনালোঁ। Objective of the workshop. মই আমাৰ কৰ্মকৰ্তাসকলক উদ্দেশ্য ব্যাখ্যা কৰিবলৈ অনুৰোধ। আলোচনা গৃহত অনুষ্ঠিত হোৱা আজিৰ কৰ্মশালাৰ সন্মানীয় সভাপতিদেৱ চাৱৰা ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ সহকৰ্মীবৃন্দ, ছাত্ৰ ছাত্ৰীসকল আৰু কৰ্মচাৰীসকল, প্ৰথমতে মই আপোনালোকক মোৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ, আমি যাতে সফল হওঁ আৰু অনাগত দিনত এনেধৰণৰ অনুষ্ঠানে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন পৰিৱৰ্তনৰ ক্ষেত্ৰত সহায় কৰিব। আপোনালোকৰ মাজত থাকি এনেকুৱা এটা বিষয় এটা আলোচনা কৰিবৰ কাৰণে সুবিধা পাইছোঁ। মই প্ৰথমে এনে এজন অলপ কৈ দিলেই হ'ল যে আমি চাহ বাগিচাখন ভিতৰত আছোঁ, আমি বাহিৰত আছোঁ, এনেকুৱা কোনে বাহিৰৰ কোনোবা আছে বাগানৰ ভিতৰত নথকা ওপৰ হয় চাহ বাগান খুলিব পৰা আমাৰ ক'তো জাগাবিলাক নাই। ইয়াত যদি প্ৰথম কথা দ্বিতীয়তে everyone, respected chairperson and also IQAC coordinator Dr. Wakidur Rahman sir, our honorable guest Mr. Nokul Chaura sir. So thank you everyone.